নৱপ্ৰজন্মৰ হাতৰপ জুবিন গাৰ্গৰ সপোন যেন লগা মহাপ্ৰয়াণৰ বাতৰি দেশ বিদেশৰ লগতে গুৱাহাটী মহানগৰীতো সকলোকে শোকস্তব্ধ কৰি তুলিছে। প্ৰিয় শিল্পীগৰাকীৰ বিদেহাত্মাৰ সদ্গতি কামনাৰে আজি মহানগৰীৰ বিভিন্ন অঞ্চলত শোকসভা অনুষ্ঠিত হোৱাৰ লগতে মহানগৰীৰ পাণ্ডু সদিলাপুৰৰ শংকৰদেৱ পুথিভঁৰাল আৰু কৃষ্টি সমাজৰ সৌজন্যত সন্ধিয়া এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে। সভাত জ্যেষ্ঠ নাগৰিক সমিতিৰ সভাপতি দ্বিজেন ঠাকুৰীয়াই শিল্পীগৰাকীৰ বাবে এটি স্বৰচিত কবিতা পাঠ কৰি উপস্থিত ৰাইজক আপ্লুত কৰে আৰু ইয়াৰ পিছতে শিল্পীগৰাকীৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰি 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰে। বিশ্বজিৎ বৰ্মনৰ ৰিপৰ্ট, অৰুণোদয় অসম। বিষয়ববীয়া কৰ্মকৰ্তা সদস্য তথা মহিলা গোটৰ সভাপতি সভানেত্ৰী সম্পাদিকাকে প্ৰমুখে সদস্যা তথা পাণ্ডু সদিলাপুৰ জ্যেষ্ঠ নাগৰিক সমিতিৰ সমূহ বিষয়ববীয়া আজি আমি এই পুথিভঁৰাল প্ৰাংগণৰ বাতৰিত উপস্থিত হৈছোহি। আমি সকলোৱে জ্ঞাত যে আজি ঠিক দুপৰীয়া ভাৰতীয় সময়মতে দুপৰীয়া 2:45 লগে লগে ছিংগাপুৰত আমাৰ অসমৰ সকলোৰে হিয়াৰ আমঠু অসম নহয় সমগ্ৰ ভাৰতবৰ্ষ অসম খেদি থৈ ঠাউকতে গুচি গ'লা কিয় অকণো নভবাকৈ খং উঠে। তুমি চব কাম এনেকৈয়ে কৰা, কাৰো কথা অকণো নভবাকৈ মন গ'লেই সকলো কৰা। তুমি নাভাবিলা তোমাৰ অবৰ্তমানত শিশুৰ পৰা বৃদ্ধৰ হৃদয়ে ৰাউচি জুৰি কান্দিব। সংগীত জগতৰ এক বৃহৎ অংশ হঠাতে খহি পৰিব। তুমি এবাৰো নাভাবিলা তোমাৰ নামত, তোমাৰ গীতত, তোমাৰ কথাত কৃষ্ণ প্ৰেমৰ আৱেগত বলীয়া গোপী সদৃশ বন্ধুহঁতৰ কথা। এটা কথা জানিবা, অসমীয়াৰ হৃদয় উকা কৰি তুমি কিন্তু যাব নোৱাৰিবা জুবিন। তুমি ৰোৱা আশাবৃক্ষ নৱপ্ৰজন্মৰ লক্ষ্য হ'ব। তোমাৰ গীতৰ স্পন্দন শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ এই খবৰটো বিয়পি পৰাৰ লগে লগে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমৰ লগতে আমিও পাণ্ডু সদিলাপুৰবাসী ৰাইজ মৰ্মাহত হৈছোঁ। আমি কেতিয়াও এই কথাটো মানি ল'ব পৰা নাই যে জুবিন দা আমাৰ মাজত নাই। এই মুহূৰ্তটো যদিও আমি তেওঁৰ আত্মাৰ সদ্গতিৰ অৰ্থে তেওঁৰ স্মৃতিত এয়া পাণ্ডু সদিলাপুৰ শংকৰদেৱ পুথিভঁৰাল আৰু কৃষ্টি সমাজৰ তৰফৰ পৰা পাণ্ডু সদিলাপুৰবাসী ৰাইজৰ উপস্থিতিত পাণ্ডু সদিলাপুৰ ভাঙৰা গোসাঁই নামঘৰ, পাণ্ডু সদিলাপুৰ জ্যেষ্ঠ নাগৰিক সমিতি, পাণ্ডু সদিলাপুৰ শংকৰদেৱ পুথিভঁৰাল আৰু কৃষ্টি সমাজৰ মহিলা গোট তথা 83তম দুৰ্গা পূজা সমিতিৰ সমূহ বিষয়ববীয়াৰ উপস্থিতিত এই সদিলাপুৰ শংকৰদেৱ পুথিভঁৰাল কৃষ্টি সমাজৰ প্ৰাংগণত আমি মৰমৰ শিল্পী জুবিন দালৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। তেওঁৰ